টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ অসমীয়া দ্ৰুত পাঠৰ কিতাপ সংক্ষিপ্ত মহাভাৰতৰ অধ্যায় হ'ব আজি ৩২ আৰু ৩৩ অধ্যায়ত দিয়া প্ৰশ্নাৱলীৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ আজি আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী, যোৱা ভিডিঅ'টো মই তোমালোকক সংক্ষিপ্ত মহাভাৰতৰ দুটা অধ্যায়ৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত দিয়া হৈছে। তোমালোকে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা। আজি আমি অধ্যায় ৩২ আৰু অধ্যায় ৩৩ একেটা ভিডিঅ'তে আমি আলোচনা কৰিম। আটাইবোৰ প্ৰশ্নৰ উত্তৰ মই লিখি আনিছোঁ। তোমালোকে যেতিয়া ভিডিঅ' চাবলৈ বহা নিজৰ কিতাপ লৈ বহিবা আৰু প্ৰশ্নবোৰ মিলাই ল'বা, ঠিক আছে? অধ্যায় ৩২ত প্ৰশ্নাৱলীত ১ নং প্ৰশ্ন আছে, জয়দ্ৰথৰ পিতৃ কোন আছিল? উত্তৰ, জয়দ্ৰথৰ পিতৃ সিন্ধু দেশৰ ৰজা বৃত্ৰখাত্ৰ আছিল। ২ নং প্ৰশ্ন, জয়দ্ৰথ কোন দেশৰ ৰজা আছিল? উত্তৰ, জয়দ্ৰথ সিন্ধু দেশৰ ৰজা আছিল। ৩ নং প্ৰশ্ন দিয়া হৈছে, জয়দ্ৰথক অৰ্জুনে বধ কৰিব নোৱাৰাকৈ কৌৰৱৰ কোনে কোনে পৰিবেষ্টিত কৰি ৰাখিছিল? উত্তৰ, জয়দ্ৰথক অৰ্জুনে বধ কৰিব নোৱাৰাকৈ কৌৰৱৰ দুৰ্যোধন, দ্ৰোণাচাৰ্য, কৰ্ণ, অশ্বত্থামা, শল্য, কৃপাচাৰ্য, ভূৰিশ্ৰৱা আদি বীৰগণে পৰিবেষ্টিত কৰি ৰাখিছিল। ৪ নং প্ৰশ্নত দিয়া হৈছে, জয়দ্ৰথৰ পিতৃয়ে জয়দ্ৰথক মৰাজনক কি পৰিণতি হ'ব বুলি অভিশাপ দিছিল? উত্তৰ, জয়দ্ৰথৰ পিতৃয়ে জয়দ্ৰথক মৰাজনক সেই সময়তে তেওঁৰো মুণ্ড ফাটি ছিন্ন ভিন্ন হৈ যাব বুলি অভিশাপ দিছিল। ৫ নং প্ৰশ্নত দিয়া হৈছে, ঘটোৎকচক কোনে বধ কৰিছিল? উত্তৰ, ঘটোৎকচক কৰ্ণই বধ কৰিছিল। ৬ নং প্ৰশ্ন, অশ্বত্থামা হত ইতি গজ বুলি দ্ৰোণাচাৰ্যৰ আগত কোনে কৈছিল? উত্তৰ, অশ্বত্থামা হত ইতি গজ বুলি দ্ৰোণাচাৰ্যৰ আগত যুধিষ্ঠিৰে কৈছিল। ৭ নং প্ৰশ্ন, দ্ৰোণাচাৰ্যক কোনে বধ কৰিছিল? উত্তৰ, দ্ৰোণাচাৰ্যক ধৃষ্টদ্যুম্নই বধ কৰিছিল। ৮ নং প্ৰশ্ন, দ্ৰোণাচাৰ্যৰ মৃত্যুৰ পাছত কৌৰৱৰ সেনাপতি কোন হৈছিল? উত্তৰ, দ্ৰোণাচাৰ্যৰ মৃত্যুৰ পাছত কৌৰৱৰ সেনাপতি কৰ্ণ হৈছিল। ৯ নং প্ৰশ্ন, কৰ্ণৰ কৱচ কুণ্ডল কোনে ছল কৰি নিছিল? উত্তৰ, কৰ্ণৰ কৱচ কুণ্ডল দেৱৰাজ ইন্দ্ৰই ছল কৰি নিছিল। ১০ নং প্ৰশ্ন, কৰ্ণক কোনে বধ কৰিছিল? পৰশুৰামে কৰ্ণক কি বুলি অভিশাপ দিছিল? উত্তৰ, কৰ্ণক অৰ্জুনে বধ কৰিছিল। পৰশুৰামে কৰ্ণক মৰণকালত অস্ত্ৰ প্ৰয়োগৰ কৌশল পাহৰি যাব বুলি অভিশাপ দিছিল। ১১ নং প্ৰশ্ন, ভীমে কাৰ আৰু কিয় ৰক্তপান কৰিছিল? উত্তৰ, ভীমে দুঃশাসনৰ ৰক্তপান কৰিছিল। ভীমে হস্তিনাপুৰৰ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত অপমান কৰাৰ বাবে তাৰ পুতক তুলিবলৈ ৰক্তপান কৰিছিল। এতিয়া আমি আলোচনা কৰিম অধ্যায় ৩৩ত দিয়া প্ৰশ্নাৱলীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ১ নং প্ৰশ্নত দিয়া হৈছে, শল্য কোন দেশৰ ৰজা আছিল? উত্তৰ, শল্য মদ্ৰ দেশৰ ৰজা আছিল। ২ নং, মাদ্ৰীক কালৈ বিয়া দিয়া হৈছিল? মাদ্ৰীৰ ২ সন্তানৰ নাম কি কি? উত্তৰ, মাদ্ৰীক পাণ্ডুলৈ বিয়া দিয়া হৈছিল। মাদ্ৰীৰ ২ সন্তানৰ নাম নকুল আৰু সহদেৱ। ৩ নং প্ৰশ্ন, শকুনিৰ কাৰ হাতত মৃত্যু হৈছিল? উত্তৰ, শকুনিৰ সহদেৱৰ হাতত মৃত্যু হৈছিল। ৪ নং প্ৰশ্নত দিয়া হৈছে, কুৰুক্ষেত্ৰ যুদ্ধ কিমান দিন ধৰি সংঘটিত হৈছিল? উত্তৰ, কুৰুক্ষেত্ৰ যুদ্ধ ১৮ দিন ধৰি সংঘটিত হৈছিল। ৫ নং প্ৰশ্ন, দুৰ্যোধনে পাণ্ডৱসকলৰ পৰা ৰক্ষা পৰিবলৈ ক'ত লুকাইছিল? কোনে দুৰ্যোধনৰ উৰু ভংগ কৰিছিল? উত্তৰ, দুৰ্যোধনে পাণ্ডৱসকলৰ পৰা ৰক্ষা পৰিবলৈ ৰথটোৰ ভিতৰত লুকাইছিল। ভীমে দুৰ্যোধনৰ উৰু ভংগ কৰিছিল। যুদ্ধৰ যেতিয়া শেষ হ'বলৈ ধৰিলে তেতিয়া দুৰ্যোধন আছিলে হয়নে জীৱিত? তেতিয়া দুৰ্যোধনে পাণ্ডৱসকলৰ পৰা বাচিবলৈ কি কৰিলে? এটা পুখুৰীৰ তলত অথবা হ্ৰদৰ ভিতৰত পানীত লুকাইছিলে। সেইটোকে প্ৰশ্ন সোধা হৈছে যে দুৰ্যোধনে পাণ্ডৱসকলৰ পৰা ৰক্ষা পৰিবলৈ ক'ত লুকাইছিল? কোনে দুৰ্যোধনৰ উৰু ভংগ কৰিছিল? সেইটোৱে প্ৰশ্ন সোধা হৈছে আমাক। ৬ নং প্ৰশ্ন, পাণ্ডৱ শিবিৰত সোমাই কোনে কাক বধ কৰিছিল? পাণ্ডৱ শিবিৰত সোমাই অশ্বত্থামাই দ্ৰৌপদীৰ ৫ পুত্ৰক বধ কৰিছিল। যুদ্ধৰ শেষত যেতিয়া অশ্বত্থামা জীয়াই আছিলে, অশ্বত্থামাই কি কৰিলে? পাণ্ডৱৰ দ্ৰৌপদীৰ ৫ পুতেকক পুত্ৰক বধ কৰিছিলে শিবিৰত সোমাই।
যুদ্ধৰ যিটো শিবিৰ থাকে নহয় তাতে সোমায়। ৭ নং প্ৰশ্ন পাণ্ডৱৰ ভয়ত অশ্বত্থামা ক'ত লুকাই আছিল? পাণ্ডৱৰ ভয়ত অশ্বত্থামা ব্যাসদেৱৰ আশ্ৰমত লুকাই আছিল। তেতিয়া অৱশেষত পাণ্ডৱে যেতিয়া অশ্বত্থামাক বিচাৰিলে তেতিয়া অশ্বত্থামা ক'ত লুকাই আছিলে? ব্যাসদেৱৰ আশ্ৰমত লুকাই আছিলে। ৮ নং প্ৰশ্নত দিয়া হৈছে কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত যুধিষ্ঠিৰে হস্তিনাপুৰত কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত যুধিষ্ঠিৰে হস্তিনাপুৰত ১৮ বছৰ ৰাজত্ব কৰিছিল। ৯ নং প্ৰশ্ন পাণ্ডৱসকলে কাৰ হাতত ৰাজ্যভাৰ গতাই শেষ বাৰৰ বাবে তীৰ্থযাত্ৰালৈ ওলাইছিল? উত্তৰ পাণ্ডৱসকলে অভিমন্যুৰ পুত্ৰ পৰীক্ষিতক ৰাজ্যভাৰ গতাই শেষবাৰৰ বাবে তীৰ্থযাত্ৰালৈ ওলাইছিল। ১০ নং প্ৰশ্ন স্বৰ্গলৈ কোনজন পাণ্ডৱ সুশৰীৰে যাবলৈ সক্ষম হৈছিল? উত্তৰ স্বৰ্গলৈ যুধিষ্ঠিৰ সুশৰীৰে যাবলৈ সক্ষম হৈছিল। স্বৰ্গলৈ মাত্ৰ যুধিষ্ঠিৰে সুশৰীৰে যাবলৈ সক্ষম হৈছিল কিয়নো যুধিষ্ঠিৰক ধৰ্মৰাজ বুলি কোৱা হৈছিল। ধৰ্মৰাজ বুলি কোৱা হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰী দুয়োটা অধ্যায়েৰে আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। চেনেলত তোমালোকে নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। মৰমৰ ছাত্ৰ ছাত্ৰী ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ। ভিডিঅ'ৰ পৰা কিছু সহায় হৈছে যদি তোমালোকে ভিডিঅ' লাইক কৰি থবা। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।